তেতিয়া আমি জমা লৈ আমি চেতিয়া গাঁওখন সমাধিস্থ কৰিলো ৰাতি গতিকে তেনেকুৱা ধৰণৰ লেখ ইতিহাস আছে আমাৰ গতিকে সেই দিনৰ ইতিহাস আজি খন্তেক অকমান এই দেখিলে পহুকেইটা দি পিছে পিছে খেদি খেদি গৈ থাকে হেণ্ড বোমা বনাইছিলে ল'ৰাবিলাকে হেণ্ড বোমা মিটিং পাতিব লাগিছিল নিজৰ এলেকাটোৰ ভিতৰত মিটিং কৰিবলৈ যাওঁতে খোজকাঢ়ি হোৱা অভিজ্ঞতাসমূহৰ কথা ছবছৰীয়া অসম ইতিহাস আন্দোলন হৈ গ'ল এই আন্দোলনৰ পিছত আমাক কি দিলে সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিলে যে আমি স্বাৱলম্বী হ'ব লাগিব আমি দোকান দিব লাগিব ব্যৱসায় কৰিব লাগিব মুচি কৰিব লাগিব নাপিত কৰিব লাগিব ঠেলা চলাব লাগিব ৰিক্সা চলাব লাগিব গতিকে সকলো কলেজৰ ল'ৰা ছোৱালী সকলোৱে দোকানদাৰী বিভিন্ন কৰ্মক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত নামি পৰিলে তাৰ পৰা অসমীয়া জাতিটো স্বাৱলম্বী হ'বলৈ দিলে গতিকে অসম গণ পৰিষদ অসম সদৌ অসম ছাত্ৰ সন্থা যিটো পৰিৱেশ আজি অসমীয়া মানুহে অসমত বসবাস কৰা মানুহে লাহে 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 ভাৰতৰ বিভিন্ন ৰাজ্যৰ মানুহৰ লগত সমানে খোজ মিলাব পৰাকৈ শ্বহীদ দিৱসৰ সময়ত ছবছৰীয়া আন্দোলনত যিসকলে তেওঁলোকে বলিদান দিলে তেওঁলোকৰ এই পবিত্ৰ স্মৃতিত আজি বন্তি প্ৰজ্বলন অনুষ্ঠানটি হৈছে আজি এই অনুষ্ঠান উপস্থিত থকা আমাৰ চাবুৱা লাহোৱাল বিধানসভাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত পুনাকন বৰুৱা ডাঙৰীয়া আজি উপস্থিত থকা অসম গণ পৰিষদ দলৰ চাবুৱা লাহোৱাল সমষ্টি সমিতিৰ মাননীয় সভাপতি কৃষ্ণদত্ত বৰুৱা ডাঙৰীয়া দলৰ কেন্দ্ৰীয় কাৰ্যবাহক সদস্য বিমল বৰুৱা ডাঙৰীয়া দলৰ অন্যতম কেন্দ্ৰীয় কাৰ্যবাহক সদস্য আমাৰ দীপক বৰুৱা ডাঙৰীয়া আমাৰ অসম গণ পৰিষদ দলৰ চাবুৱা লাহোৱাল সমষ্টি সমিতিৰ সন্মানীয় উপদেষ্টা নবীন গগৈ ডাঙৰীয়া যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মহেশ বৰা ডাঙৰীয়া অসম গণ পৰিষদ দলৰ চাবুৱা লাহোৱাল সমষ্টি সমিতিৰ সম্পাদকদ্বয় বিনোদ বৰুৱা গোহাঁই আৰু নিতুল শইকীয়া ডাঙৰীয়া সভাত উপস্থিত থকা আজি আমি কি উপলক্ষে সমবেত হৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে অসম চুক্তি স্বাক্ষৰিত হোৱা আজি 40 বছৰ হ'ল 40 বছৰ উপলক্ষত অসম চুক্তিৰ সেই দাবীটো মষিমূৰ কৰিবৰ কাৰণে আৰু আটাইতকৈ ডাঙৰ কথাটো কি অসমৰ যে সঠিকভাৱে আগুৱাই নিবৰ কাৰণে আমি মৰণপণ সংগ্ৰামত অৱতীৰ্ণ হ'ম চলা বিদেশী পুৰস্কাৰ আন্দোলন সেইবোৰ চৰকাৰৰ হাতত 860জনকৈ লোক শ্বহীদ হৈছে হাজাৰ হাজাৰ লোক ঘূণীয়া হৈছে বহু লোক চিৰজীৱনৰ কাৰণে ঘূণীয়া হ'ল বহু বাই ভনী আমাৰ ধৰ্ষিত হ'ল তাৰে ফলশ্ৰুতিত 1985 চনৰ 14 অক্টোবৰ 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হ'ল গতিকে 1985 চনৰ 14 আগষ্টৰ মাজনিশা চুক্তি স্বাক্ষৰিত হৈছিলে গতিকে আজি চুক্তি স্বাক্ষৰ 40 বছৰ হৈছে 40 বছৰ চুক্তি স্বাক্ষৰ 40 বছৰৰ এই ক্ষণত আজি আমি অসম গণ পৰিষদ দলে আমাৰ দলৰ যুৱ সংগঠন অসম যুৱ পৰিষদে ৰাজ্যজুৰি শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলে সেই অনুসৰি অসম গণ পৰিষদ দলৰ যুৱ সংগঠন অসম যুৱ পৰিষদ চাবুৱা লাহোৱাল বিধানসভা সমষ্টি সমিতিয়ে দলৰ কাৰ্যালয়ত শ্বহীদমূৰ্তি বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এটা অনুষ্ঠান আয়োজন কৰিছিলে এই ক্ষণত মই অসমত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদক গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।